এইটো কি হয় আমি পিনিম নিয়ে বড় ব্ল্যাক মান ওয়ান ডে বহুত দিনৰ মূৰত প্ৰেংক ভিডিঅ' লৈ আহিছো গাইজ আপোনালোকে মোক কৈ থাকে যে সমীৰণ দাক প্ৰেংক কিয় নকৰা মই কেনেকৈ প্ৰেংক কৰিম লাষ্ট টাইম প্ৰেংক কৰি যি মোবাইল ভাঙিলে সেই ফালৰ পৰা মই প্ৰেংক কৰিবলৈ মোৰ আপোনালোকৰ কাৰণে প্ৰেংক কৰিব গৈ মোৰ লাখ টকা লোকচান হ'ল লাখ টকীয়া প্ৰেংক হৈ গ'ল গতিকে মোৰ সাহস নাই আৰু প্ৰেংক কৰিবলৈ সেইকাৰণে বহুত দিন কৰা নাছিলোঁ তথাপিও বহুতে কৈ আছে চাওক মানে কি হয় জানেনে প্ৰেংকবিলাক সৰু সুৰা প্ৰেংকবিলাক হাৰ্মলেছ হয় বাট ডাঙৰ প্ৰেংকবিলাকৰ পৰা বহুত প্ৰব্লেম হয় বহুত মানে কি হয় এতিয়া তাৰ ফোনটো ভাঙিলোঁ সেইকাৰণে ইমান ফান কৰা মই বন্ধ কৰি দিলোঁ আৰু টাইমো নোহোৱা হ'ল কিন্তু আজি এটা নৰ্মেল প্ৰেংক কৰোঁ বুলি ভাবিছোঁ সেইটো হ'ল সমীৰণ এতিয়া তলত গৈছে মানে মাহঁতৰ তাতে গৈছে আৰু সি কিবা গাড়ীৰ কাম চাম আছে গাড়ী চাড়ী ধুৱাব নিছে গতিকে সি আহিব আৰু সি এভৰি ইভিনিং মানে এটা বস্তু খায় কল্ড কফি আৰু মই নতুনকৈ বনাবলৈ লৈছোঁ মই কেতিয়াবা ৰেচিপি শ্বেয়াৰ কৰিম বাৰু তো সেইটো ফ্ৰিজত থৈ দিওঁ আৰু ময়ে দিওঁ বাৰু কিন্তু আজি মই ভাবিছোঁ এটা প্ৰেংক কৰিম কল্ড কফিটো মানে মই আজি ফ্ৰিজতে থৈ দিম আৰু গোটেইখিনি প্ৰেংক কৰি নিদিওঁ এতিয়া আপোনালোকে গম পাব মই কি কৰিম মই তাৰমানে আপোনালোকে জানে মই আগৰ ভিডিঅ'ত কৈছিলোঁ সমীৰণৰ OCD আছে বহুত মানে ক্লিন নাথাকিলে বা বস্তুবিলাক চিজিল নাথাকিলে সি পাগলা হৈ যায় গতিকে মই আজি সেইটোৰ ওপৰতে এটা প্ৰেংক কৰিম বুলি ভাবিছোঁ বহুত বঢ়িয়া হ'ব গৈ আছে বুলি মই ভাবিছোঁ আৰু আজি মই সেই চক্কৰতে মোৰ ফ্ৰিজটো আজি ক্লিন কৰাই দিম গাইজ মোৰ সেইটো মানে আইডিয়া আছে আৰু মাথাত কি হয় দেখা যাব মোৰ প্ৰেংকটো কল্ড কফিৰ ওপৰতে মই গোটেই প্ৰেংকটো কৈ দিওঁ চাই গৈ থাকিলে গম পাব কি হয় চ' সেই কফিটোৰ ওপৰতে এটা প্ৰেংক হ'ব আৰু তাৰ ৰিয়েকশ্যন আপোনালোকক দেখাম সি কিমান সময় কুল হৈ থাকিব পাৰে মই তাকে চাম আৰু একদম বঢ়িয়া হ'ব গৈ আছে আৰু প্ৰেংকটো আপোনালোকে শেষলৈকে চাই যোৱা ভিডিঅ'টো কৈছিলোঁ ফ্ৰিজ মেকঅভাৰৰ মই বহুত বস্তু আনি থৈ দিছোঁ এইকেইটাই আজি কাম দিব প্ৰথমতেতো মই এইটো বস্তু খেলি মেলি কৰি থ'ম এইটো মানে সদায় তাৰ মানে এনেকুৱাই মানে OCD প্ৰব্লেম এনে কি নাজানো এইটো সদায় -18 ডিগ্ৰী আৰু এইটো 2 ডিগ্ৰীতে থ'ব লাগে এতিয়া মই প্ৰথমতে উল্টা পাল্টা কৰি পেলাম ৰ'ব আৰু এইটো কৰিম এইটো কৰি থৈ দিছোঁ আৰু ফ্ৰিজটো কি কৰি থৈছোঁ চাওক এবাৰ মাই গড সি আজি বেহুচ হটকেছ চটকেছ য'ত যি গেলা বস্তু আছে মই চব ভৰাই থৈ দিছোঁ ইমানে বেয়া কৰি থৈছোঁ তাৰ এইটো মানে আটাইতকৈ বেয়া পোৱা বস্তু সেইটোৱে হয় আৰু মই কিবা কিবি বেয়া বস্তু পাই নেকি ভৰাই থ'ম এতিয়া ৰ'ব ফ্ৰিজ এইবিলাক চব্জি আছিলে এই সোপাও ভৰাই যি হওক এইটো নোসোমাব ইয়াতে আৰু কি বস্তু থ'লে বা বেয়া হয় নাজানো আৰু কিবা কিবি ভৰাই থওঁ ইয়াতকৈ আৰু লেতেৰা হ'ব নোৱাৰে এটা ফ্ৰিজ একদম এক্সট্ৰিম মানে সি আটাইতকৈ বেয়া পোৱা কামটো কৰিলোঁ এইডাল ইয়াৰ পৰা আঁতৰাব লাগিব নহ'লে সি গম পাই যাব প্ৰেংক বুলি মানে আজিকালি মানে আগৰ নিচিনা হেভি প্ৰেংক কৰিব নোৱাৰা হ'লো গাইছ এনেকুৱা সৰু সুৰা প্ৰেংকে কৰিব লাগিব বিকজ সি গম পাই যোৱা হ'ল যে আজি মই তাৰ খংটোৱে দেখাওঁ আপোনালোকক কেমেৰা আজি এইটো টিফিন আৰু এইটো আচলৰ মাজত ইয়াৰ পৰা লুকাই থ'ম আৰু ডাইৰেক্ট এইফাললৈ মানে 2x নহ'লে 5x কৰি দিলেও হ'ব 2x কৰি থ'ম তেতিয়া ধুনীয়াকৈ আহিব এইটো দি এইখিনি থ'ম এইখিনি থ'ম 2000 years later শুনাচোন এফালে আহাচোন জলদি এটা বস্তু দেখাব লাগে কি ফ্ৰিজটো এনেকৈ কিয় থৈছা লাষ্ট টাইম আমি চাফা কৰিছিলোঁ লাষ্ট উইকত বস্তু জেগাই নাই থ'ব লাগে চব ইলাইচি এইবিলাক ফ্ৰিজত থয় নেকি ভুজিয়া ফ্ৰিজত থয় নেকি স্মেল আহিছে সেইকাৰণে আহিছে আৰু টেম্পাৰেচাৰটো কি হ'ল তুমি কি ফ্ৰিজত OCD আছে নেকি
OCD ন বেয়া হৈ যাব নহয় এটো 7 ডিগ্ৰী কেনেকৈ হ'ল 2 ডিগ্ৰী মানে কি হয় একদম কিবা আছে নেকি মানে এটো 2 ডিগ্ৰী থব লাগে লাগে আমি উইকৰ কাৰণে ফ্ৰিজটো ভেজিটেবলছ থলে বেয়া হৈ নাযাব 2 ডিগ্ৰী নথলে তুই সদায় কোল্ড কফি বনাই কোল্ড কফি নাখালা কোল্ড কফি খাবলৈ এইটো চেঞ্জ কৰি দিব লাগে তো গালিয়ে পৰি গৈছে দেখো কফিটো উলিয়াবলৈ আপডে দিছিলো সো দায়িত্ব ল'ব লাগিব লাষ্ট উইক মই চাফা কৰি দিছিলো এসপ্তাহ ভিতৰত ইমান লেতেৰা কৰি দিলা ঠিক আছে এটা কাম কৰা ভিতৰটো চাফা কৰা বাহিৰটো চাফা কৰি দিম না বাহিৰটো চাফা কৰি কেনে দিন লাগে সেইকাৰণে কৰি দিম আকৌ লাষ্ট টাইম মই কৰিছো নহয় মই চাফা নকৰো দে নকৰো আৰে কিমান টাইম লাগিব চাফা কৰোতে মই নোৱাৰো ইমান গাল বস্তু কিয় ভৰাইছিলা আৰু সেইটো কি হ'ব তো গাখীৰ নেকি মাছা খাইছিলো মাছা বগা কেতিয়াৰ পৰা হ'ল নহয় এইটো কিমান পুৰণা দুদিন খাবা নেকি ফালতু নকৰিবা সোনকালে খাব থৈ দিছো চাফা কৰা লাষ্ট উইক মই কৰি দিছো মই চাফা কৰি থাকিব নকৰো দে তুমি ফ্ৰিজটো মাইক মানুহ হয় কিচেন তুমি কিয় আনি খোলা দে সদায় সদায় খুলিলেতো এইটো নহ'লে সদায় খুলিলে এইটো নহ'ল হয় সদায় নুখুলো কাৰণে এইটো হ'ল এসপ্তাহ খোলা নাছিলো এসপ্তাহ মূৰত দেখিছো এইটো অৱস্থা বস্তুবিলাক ক'ত কম পাচোন ডাঙৰ ফ্ৰিজ বেয়া নাই নালাগে দুজনৰ মানুহৰ কাৰণে এইটো যথেষ্ট আমি পিন্ধিম সি এইটো কি হয় সি ফাংগাছ লাগি গৈছে খা ফাংগাছ লাগি গৈছে ৰে প্লান্টটো চোৱা না অ গড ৰে বহুত তুমি লেতেৰা দেই লাষ্ট উইক ঘৰ সজাই থাকে লাষ্ট উইক চাফা কৰি দিছিলো মই বৰ আছিলাক মন মন দেই Man লেতেৰা Itu jadi mana? তোমাৰ কাৰণে হৈছে মই তোমাৰ দেই Oh my god. Guys, seriously, এইখিনি মোৰ স্ক্ৰিপ্টত নাছিলে আপোনালোকক কেনেকে দেখাম এতিয়া গাইজ এইটো বস্তু মই সদায় পাহৰি গ'লো এইটো আৰু চাওক না oh my god এইকেইটা চাওক মই সঁচাকে পাহৰি গ'লো এইকেইটা অৱস্থা চা oh my god গাইজ প্ৰেংকটো কৰি মোৰ ওপৰতে ভাৰী পৰিল নহয় মোৰ মানে প্ৰেংকটোৰ আছিলে যে মই এনেকে লেতেৰা কৰিম আৰু সমৰণাটো ফ্ৰিজ মানে বহুত চাফাকে ৰাখে ন সি চাফা মোহাৰিয়ে থাকে এইবিলাক মই হলে সি চাফা কৰিব আৰু যেতিয়া সি চাফা কৰিব তাৰ বহুত টাইম ৱেষ্ট হ'ব তেতিয়া মই কৈ দিম মই প্ৰেংক কৰিলো কিন্তু আজি কেছটো অলপ বেলেগ হ'ল মানে আজি মানে মোৰ লগত সাথ নিদিলে কিসমতে বিকজ মই সঁচাকে পাহৰি গ'লো যে তাতে এটা ফ্ৰজেন কৰ্নাৰটোত মানে মই এপল প্লাম এনেকে ৰাখিছিলো মই একেবাৰে পাহৰি গ'লো মানে জানেনে সঁচাকে ভিতৰটো গেলি গ'ল ইমানেই লেতেৰা চেণ্ট আহিছে এতিয়া মই মানে চেচ মোক খাই পেলাব মানে এতিয়া সি আৰু সি এতিয়া মানে চাফা নকৰে এইটো চিয়ৰ মানে ফৰ চিয়ৰ সি চাফা নকৰে তো মোক মানে কৈছে আৰু সি বহুত বেয়া পাইছে একচুৱেলি কি আছে জানেনে মই মানে অনলি প্লাষ্টিকহে তাত ভৰাই থৈ দিছোঁ আৰু যাতে সি যেতিয়া চাফা কৰিব তাৰ খং উঠিব লেতেৰা হেৰি হ'ব যি টি বস্তু থৈ দিছোঁ দেন মানে মোৰ প্ৰেংক আইডিয়াটো সেইটো আছিলে কিন্তু এতিয়া মানে মই নিজে চাফা কৰিব লাগিব মোৰ নিজে মাথাটো গৰম হৈ গৈছে আৰু মই ভাবিলোঁ নাজানো আৰু কিছুমানৰতো চাওক মই জানো চবেই ফ্ৰিজ চাফাকে ৰাখে কিন্তু কিছুমানতো থাকিব যাৰ ফ্ৰিজ বেয়া হৈ আছে অৰ্গেনাইজ থকা নাই গতিকে মই ভাবিলোঁ বলক একেলগত আপোনালোকে ওলাই লওক কামখিনি মই ফ্ৰিজটো অৰ্গেনাইজ কৰোঁ আজি সেই চক্কৰতে কিবা এটা কৰা হ'ব বাট উপায় নাই আৰু যিহেতু প্ৰেংক কৰিব কৈছিলোঁ মই উল্টা প্ৰেংক হৈ গ'ল মোৰ লগতে প্ৰেংক হৈ গ'ল গতিকে মই নাজানো কি কৰোঁ এতিয়া সি বা কি কৰে তাক মই অলপ ভাল লগাব লাগিব এতিয়া এইখিনি কাম কৰি বলক তেন্তে অলপ ফান হ'ব গৈ আছে আৰু মই নাজানো এতিয়া এইটো গুগল কৰিব লাগিব যে মই চেণ্টটো কেনেকৈ আঁতৰাম কি কৰিলে মানে সেই বেয়া চেণ্টটো আঁতৰ হ'ব গতিকে একদম সেই ফ্ৰজেন কৰ্নাৰটো চকুত নপৰে ন চ' মোৰ ফুটা কপাল হ'ল তাতে সেইকেইটা ইমানে বেয়া হৈ গ'ল ইমান বেয়া চেণ্ট আহিলে এতিয়া প্ৰথম কামটো হ'ব ইয়াৰ চেণ্টটো আঁতৰোৱা চ' মই পানী আৰু ভিনেগাৰ মিক্স কৰি লৈছোঁ লৈ গোটেইবিলাক ধুলোঁ আৰু ক্লিন কৰালোঁ আঁতৰালোঁ এইবিলাক
এইবিলাক য'ত যি আছিল এপল চেপল চব আঁতৰালোঁ দুটামান কণী ভাঙিলেও আকৌ জানেনে এনেই বেয়া চেণ্ট হৈ আছে তাতে আকৌ সেইবিলাক আৰু এইখিনি মই অৰ্ডাৰ কৰি থৈ দিছিলোঁ আপোনালোকে জানেই ফ্ৰিজটো ডেক'ৰেট কৰিম বুলি অনলাইনত পায়ে যায় মই পিছে ইনষ্টামাৰ্টৰ পৰা লৈছিলোঁ অনলাইনতো পাই যায় এমাজন ফ্লিপকাৰ্ট তাতেতো কমতে পাব দেন এইটো এটা টিফিন বক্স টাইপ হয় ইয়াতো আপুনি ষ্ট'ৰেজৰ কাৰণে বস্তু ৰাখিব পাৰে এইখিনি যদি চেণ্ট নহ'ল হয় সমীৰণে চাগে ক্লিন কৰি দিলে হয় মোৰ প্ৰেংক আইডিয়া সেইটোৱে আছিল কিন্তু যিহেতু নহ'লে মই চাফা কৰোঁ কাৰণ লেতেৰা যিহেতু মই কৰিছোঁ আৰু বেয়া লাগে ন ফ্ৰিজটো সেনেকৈ হৈ থাকিলে নষ্ট হৈ যাব গতিকে মই ভাবিলোঁ যিহেতু মই চাফা কৰিছোঁ আপোনালোককো অলপমান দেখাই দিওঁ ক্লিনিং মই পাৰ্চনেলি ক্লিনিং ভিডিঅ'বিলাক চাই ভাল পাওঁ আপোনালোককো দেখাই দিছোঁ আৰু এই ডাঙৰ ডাঙৰ বাস্কেটকেইটা মই বিশালৰ পৰা আনিছিলোঁ ইয়াতে মানে চব্জি এইবিলাক ষ্ট'ৰ কৰিবলৈ বহুত বেছি ভাল হয় আৰু মই খুব ধুনীয়াকৈ চাফা কৰিলোঁ চেণ্টটো বাৰু আঁতৰিলে এতিয়া সেই বাস্কেটত প্ৰথমতে মই এনেকৈ ভেজিটেবলছ ৰাখিছোঁ দেন আৰু এটা বাস্কেট যে আছে সেইটোত মই ফ্ৰুটছখিনি ৰাখিছোঁ মানে চকুত পৰাকৈ ৰাখিছোঁ এইবাৰ যাতে খাই পেলাই শেষ হৈ যায় নহ'লে এই ফ্ৰজেন কৰ্নাৰবিলাকত ভৰাই থৈ দিলে মানে কি হয় চকুত নপৰে খোৱাও নাযায় আৰু এইটোত মানে যিবিলাক এনেকৈ পেকেট বস্তু আছে সেইবিলাক এনেকৈ বাস্কেটটোত ভৰাই ভৰাই থৈ দিছোঁ মানে মছলা চছলা গৰম মছলা য'ত যেনেকৈ ৰাখিব লাগে তেনেকৈ থৈ দিছোঁ আৰু এইফালে ড্ৰাই ফ্ৰুটছ কিচমিচ যিখিনি আছে সেইবিলাক থৈছোঁ আৰু এইটোত নৰ্মেলি মই ভেজিটেবলছ ৰাখোঁ কিন্তু ভেজিটেবলছবিলাক মই পাহৰি যাওঁ ইয়াত কি কি থাকে চব খোৱা নাযায় সেইকাৰণে ইয়াতে মই পেকেট বস্তুবিলাক যেনেকৈ কৰ্ণৰ পেকেট হওক বা বেলেগ যি বস্তু আছে সেইখিনি মই তাতে ৰাখিছোঁ এনেই এইটোত চব্জি ৰাখিব লাগে কিন্তু চব্জি ৰাখিলে মানে বেয়া হৈ যায় দেখিছে ন ফ্ৰিজৰ অৱস্থা কি হৈছে সেইকাৰণে মই ইয়াতে পেকেট বস্তুবিলাক ৰাখোঁ এয়াৰ টাইটো হৈ থাকে আৰু চেণ্টবিলাকো বিয়পি নাযায় সেইটোত ব্লক হৈ থাকে ন আৰু ইয়াত মই এগবিলাক ৰাখিছোঁ কণীবিলাক ৰাখিছোঁ আৰু জানেনে চাফা কৰোঁতে এগালমান কণী ভাঙি থাকিলে উপায় নাই আৰু চাওকচোন নেমু কিমানবিলাক আছে মোৰ ওচৰত এডাল উডেন ট্ৰে টাইপ তাতে মই ৰাখি থৈ দিলোঁ আৰু এইকেইটা বাস্কেটত মই কিবা কিবি ৰাখিছোঁ সেইটোত মানে ৰাখিমহে পেকেটবিলাক খোলা নাই কাৰণে সেইটো তেনেকৈ ৰাখিছোঁ তাত ভৰাম আৰু এইফালে ইয়াতে কিবা ৰাখিছোঁ আৰু এই সৰুটোত কিবা ৰাখিছোঁ অৰ্গেনাইজ লাগে দেখিবলৈ ধুনীয়া লাগে আৰু গাখীৰৰ যিখিনি পেকেট সেইখিনিও মই ফ্ৰিজত ধুনীয়াকৈ ৰাখি থৈ দিছোঁ আৰু লাষ্টত এইখিনি কেইটামান প্ৰিকলছ আছিলে সেইখিনি ৰাখি থৈ দিছোঁ বেছিভাগ বাহিৰতে ৰাখিছোঁ কিন্তু যিখিনি মানে ডেইলি ইউজ কৰি থাকিব লাগিব নহ'লে মই সেইবিলাক খাবলৈও পাহৰি যাওঁ মানে খোৱা বস্তু কিনো কিন্তু খাবলৈ পাহৰি যাওঁ আৰু ইয়াত 2 বটল পানী ৰাখিলোঁ আৰু কিবা কিবি অৰ্গেনাইজ কৰিম কিন্তু এতিয়া সময় নহ'ল যিহেতু আৰু এই ওপৰটোত মই ইয়াত ৰাখিছোঁ ইয়াতে চিকেন আনা আছে সেইখিনি মই ইয়াতে ৰাখি দিম ফ্ৰজেনটোত তাতে মানে বহুত দিনলৈ আপুনি খাব পাৰে ৰাখি থ'ব পাৰে আৰু এইফালে মোৰ ৰেডি হ'ল কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ খুব ধুনীয়াকৈ অৰ্গেনাইজ কৰিলোঁ এতিয়াহে ভাল লাগিছে জানেনে আৰু অলপমান এস্থেটিকো হৈ গ'ল পিণ্টাৰেষ্ট ষ্টাইলৰ আপোনালোককো শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰতো মটিভেশ্যন হয় ন এইখিনি চালে ময়ো মানে যেতিয়া মোৰ ব'ৰ লাগি থাকে ক্লিন চিন কৰিব মন নাযায় এনেকৈ ভিডিঅ'জ চালে মানে মোৰো পূৰা মটিভেশ্যন হৈ যায় আৰু চাওকচোন কেনেকৈ 2 ঘণ্টাৰ ভিতৰত মোৰ কাম খতম হৈ গ'ল বাপৰে একদম টায়াৰ্ড হৈ গ'লোঁ মই সমীৰণক মাতো এতিয়া আহাচোন আজি প্ৰেংকিঙৰ নামত মোৰ লগতহে প্ৰেংক হ'ল তোমাক প্ৰেংক কৰিব যাওঁতে সেয়া মই ভাবিলোঁ তুমি চাফা কৰিবা তুমি মোকে লগাই দিলা আজি চাফা কৰিবলৈ চাচোন তুমি হেপী হোৱা নাই এতিয়া ৱাও বেলেগ চাফা কৰিলা ইমান ধুনীয়া পৰিপাটি কৰিলা এইবিলাক কেতিয়া আনিলা এইবিলাক মই আনি থৈ দিছিলোঁ ভাবিলোঁ যে মইতো এনেও চাফা কৰিমেই আৰু তুমিতো ফ্ৰিজ চাফা কৰি ভাল পোৱা চ' মই বস্তুকেইটা আনি থৈছোঁ তোমাক ছাৰপ্ৰাইজ দিম তুমি চাফা কৰিবা আৰু মই তেতিয়া এইকেইটা তোমাক ওলাই দিম পিছে মইহে প্ৰেংক হৈ গ'লোঁ আচ্ছা এনিৱে বহুত ধুনীয়া লাগিছে দেই পৰিপাটি লাগিছে সদায় এনেকৈ ৰাখিবা আৰু এই ফ্ৰুট ওপৰত আছিলে ন তাতে হেৰি থৈ দিছা মই বস্তুবিলাক খেলি মেলি কৰি দিছোঁ বিকজ মই ন সদায় ফ্ৰুটছ মানে খাব পাহৰি যাওঁ চকুৰ আগত দেখি নাথাকিলে সেইকাৰণে মই চকুৰ আগত দেখাকৈ ৰাখিছোঁ আৰু চব্জিও মই বনাবলৈ থাকি যায়গৈ চকুৰ আগত দেখি নাথাকিলে মানে পাহৰি থাকোঁ আৰু পেকেট ফুডবিলাকৰ চেণ্ট ওলাই ন সেইকাৰণে মই ব্লক যিটো আছিলে তাত ৰাখি দিছোঁ আৰু এইখিনি চিকেন আছিলে ন চিকেনখিনি তাতে ৰাখি থৈ দিছোঁ খাবৰ কাৰণে অ'কে ডান সেই আৰু তো ঠিক আছে মই কালি বাহিৰটো ইডলি চাফা কৰি দিম ভাল লাগিছে 136 লেটস গো বহুত ধুনীয়া লাগিছে work job well done so যদিও প্লেনটো অলপ খেলি মেলি হ'ল তথাপিও মোৰ ভালে লাগিলে বিকজ মই সজাই পৰাই ভালেই পাওঁ যদিও প্লেনটো সমীৰণক সজাবলৈ দিয়াৰ কথা আছিলে মই সজালোঁ বাৰু ভালেই লাগিলে মই খুব ধুনীয়াকৈ মানে ৰেকৰ্ড কৰোঁ যিখিনি বস্তু আছে আৰু নহ'লে এনে তেনেকৈ ভিডিঅ' বনাম বুলি ভবা হ'লেতো মই আৰু অলপ কিবা কৰিলোঁ হয় কিন্তু যেনেকৈ আছিলে যিখিনি বস্তু আছিলে সেনেকৈ ধুনীয়াকৈ ফ্ৰিজটো সজালোঁ আৰু আপোনালোককো আইডিয়া দিলোঁ বিলিভ কৰক ফ্ৰিজৰ অলপ মানুহ চেণ্ট নাই আপোনালোকে পানী আৰু ভিনেগাৰ মিক্স কৰি
ক্লিন কৰিব পাৰে টাৱেল দি একদম মানে গোন্ধ নাথাকে আৰু বাস্কেটবিলাকৰ লিংক মই যদি পাওঁ দি দিম আপোনালোকে বাই কৰিব পাৰে একদম অৰ্গেনাইজড ৱেত ৰাখিব পাৰে আৰু সমীৰণো হেপী চ' নৰ্মেল এটা ডেইলি ভিডিঅ' আৰু আপোনালোকক আপলোড দিলোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰিব নেক্সট লগত লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই এণ্ড লাভ ইউ অল